হেৰি নহয় ৰাধাহঁতৰ ঘৰ ক'ত বুলি ক'লি আপুনি চিনি নাপাব বহুত দূৰ ক'ত আমলখিয়াতে আমলখিয়াতিৰ কাৰ ছোৱালী দেউতাকৰ নামটো কিবা এটা আছিল পাহৰিলো নহয় তই তাইক আনিবি বুলি সিহঁতৰ ঘৰৰ মানুহে জানে নে নাজানে নেজানে কি কাম কৰিলি সিহঁতৰ ঘৰত চাগে এতিয়া হুৱা দুৱা মোকতো সিহঁতে মাৰিম কাটিমকে থাকে এতিয়া আগৰ কথা নালাগে পাৰিলে সিহঁতৰ ঘৰলৈ খবৰ এটা পঠাবি কিবা এটা হ'ব আৰু ঘৰৰ পাপলাই যে পিছত কি হ'বলৈ বাকি থাকিল আৰু তাই আমাৰ মান সন্মান সকলো শেষ কৰি পেলালে এতিয়া কি হ'ব হ'লেও এতিয়া কান্দি কাটি লাভ নাই কোনফালে গৈছে খবৰ কৰক আমাৰ গাঁৱৰ বদনেও দেখোন ভাল নখ বাছনি মাৰিব জানে কালিৰ পৰা সিহঁতৰ বাপেকে শুবই পৰা নাই ৰাতিটো ধৰ পৰাই আছে গুচি যোৱাৰ পিছত ধৰ পৰাই দেখি কি লাভ হ'ব কোৱাচোন ঘৰত কোন কোন আছ সবাই কাণ খুলি শুনিল ৰাধা আজিৰ পৰা মৰিল সৰু হাৰি বাহিৰলৈ উলিয়া জীৱনত ইমান কষ্ট পাম বুলি কোনোদিনে ভবা নাছিলো খবৰ কি আনিলে আমি ভাবতে হয়নে খবৰ আৰু কি বেলেগটো আহিব টঙনা গাঁৱৰ বিষ্ণু পুতেকৰ লগত তাই পলাই যোৱাটো সঁচা আমাৰ গাঁৱৰ ভাওনাখনে কাল হ'ল ভাওনা ঘৰত সিহঁত দুটাক কথা পাতি থকা মই দেখিছিলো নহয় তলে তলে সিহঁত ইমান দূৰ পাবগৈ বুলি ভবাই নাছিলো মানুহ চাৰিফালে পঠাইছো প্ৰথমতে জানি ল'ব লাগিব ৰাধা নিজৰ ইচ্ছাত গৈছে নে তাক জোৰ জবস্তি লৈ গৈছে দেখা যাওক কোৰ পানী কৰি যায় ইহঁত ভাল শুলে যেনে পাওঁ শুবই কালি ৰাতিটোতো পলাই ফুৰোতেই গ'ল দেউতা কিয় মাতিছিল উঠিলি সোমাই মই জুই ধৰিয়ে থৈছোঁ চাউল কিমান লাগে আন্দাজ কৰি বহাই দেহি মই পানী বাল্টিং আনি লওঁ মানে দেউতা কি হ'ল মানে মই পাৰিম জানো কি সেইকাৰণেই আগবঢ়া নাই মই ৰান্ধিলে আপুনি আকৌ খাই নে নাখায় বা তাৰমানে তই আবিঐ ছোৱালী সেইকাৰণে শুদ্ধ চিত্তহে আচল কথা নীতি নিয়ম মানুহে সৃষ্টি কৰি লোৱাহে একো নহয় খৰাহিতে তামোল পাণ আছে হেজাৰ হ'লেও তই আজি নতুন ৰান্ধনি এই ভাত মুঠি বহাওঁতে চৰুত অগ্নি দেৱতাক সেৱা এটা কৰি লবি ধেনুধাৰ ল'ৰাকেইটাই কি খবৰ দিলে নাই সিহঁত বায়েকৰ ঘৰতো নাই তেনেহ'লে সিহঁত টাউনৰ ক'ৰবাত হোটেলত আছেগৈ নেকি সেই খাতটোক মাত্ৰ হোটেল ল'ব পাৰে পইচা ক'ত পাব সি ছোৱালীজনীও লগত টকা পইচা এটাও নিদিলে এতিয়া বাৰু তাই কি হ'বগৈ সেই মৰা ছোৱালীজনীৰ প্ৰতি ইমান মায়া মমতা কিহৰ